নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে মোক বহুতে সুধি আছে আসাম পুলিচৰ কাটঅফতকৈ 2 নম্বৰ বেছি আছে কাটঅফতকৈ 3 নম্বৰ বেছি আছে ফাইনেল মেৰিটত নাম আহিবনে নাই আৰু কমান্ডো কেতিয়াকে ফাইনেল ৰিজাল্ট দিব আসাম পুলিচৰ কেতিয়া ফাইনেল ৰিজাল্ট দিব আপোনালোকে নিশ্চয় সিএম ছাৰে কোৱা মতে নিশ্চয় গম পায় 10 অক্টোবৰত আপোনালোকৰ এপইন্টমেন্ট লেটাৰ দিব আৰু আপোনালোকৰ নতুন ভেকেন্সি আহিব আৰু আপোনালোকৰ আসাম পুলিচৰ কেতিয়াকে আপোনালোকৰ ফাইনেল ৰিজাল্ট দিব তো এই ভিডিওটোত মই ক্লিয়াৰলি কৈ দিম আপোনালোকৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব এপইন্টমেন্ট হে দিব আপোনালোকৰ 10 অক্টোবৰত আৰু নতুন ভেকেন্সি কেতিয়া আহিব এই ভিডিওটো সকলো গম পাব আৰু কিমানৰ ভিতৰত মাৰ্ক থাকিলে আপোনালোকে চাকৰিটো পাব এইখিনি কথা ডিটেইলছত কম আৰু তাৰ আগতে মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে চেনেলটো লাইক কৰিব শেয়াৰ কৰিব যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া প্ৰথম কথা কম আসাম পুলিচৰ আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব আপোনালোকৰ আসাম পুলিচৰ ৰিজাল্ট দিয়া বহুতেই চান্স আছে আপোনালোকৰ জুন জুলাই আগষ্ট আপোনালোকৰ 20 তাৰিখৰ ভিতৰত দিব লাগে মোৰ মতেতো আগষ্ট আপোনালোকৰ 20 তাৰিখৰ ভিতৰত আপোনালোকৰ আসাম পুলিচৰ ফাইনেল এটা ৰিজাল্ট দেখিবলৈ পাব যিকোনো নহয় অফিচিয়ালি নটিফিকেশন আপোনালোকে আগষ্ট মাহত দেখিবলৈ পাব এটো আপোনালোকে কনফাৰ্ম থাকক আপোনালোকৰ ৰিজাল্ট আগষ্ট মাহত কনফাৰ্ম আহিবই আৰু কাটঅফতকৈ 1 নম্বৰ বেছি আছে কাটঅফতকৈ 2 নম্বৰ বেছি আছে ফাইনেল মেৰিটত আহিব না আখি যাব আপোনালোকে টেনচন ল'ব নালাগে বুলে কাটঅফ বুলে 60 গৈছে জাস্ট এটা উদাহৰণ দিছো কাটঅফ 60 গৈছে আপোনাৰ বুলে 60 আছে তেনেকে 60 পাইও লোকে চাকৰি কৰি আছে এইটো কথা আপোনালোকে টেনচন ল'ব নালাগে যিমানটো কাটঅফ গৈছে সিমানটো কাটঅফতে আপোনালোকৰ কাটঅফতকৈ 1 বেছি আছে কাটঅফতকৈ 0.1 বেছি আছে তাতে আপোনালোকৰ চাকৰি হৈ যাব খালি ভগৱানৰ ওপৰত বিলিভ ৰাখক আপোনালোকৰ কনফিডেন্সটো মেন হয় কাৰণ কেলে আপোনালোকে যেটা ৰানিং ফিজিক্যাল দিছিল আপোনালোকৰ এটা কনফিডেন্স আছিল যে যাতে মই ৰিটেন এক্সাম দিবলৈ পাম সেইমতে আপোনালোকে ৰিটেন এক্সাম দিছে তাৰ পিছত আপোনালোকে ৰিটেন এক্সামতো কনফিডেন্স আছে যে মই পাস কৰিম ভাইবাৰ দিব পাম তেনেকেও আপোনালোকে ভাইবাৰ টেষ্ট দিব গৈছে আৰু ভাইবাৰ টেষ্টতো আপোনালোকে কনফিডেন্স ৰাখক ফাইনেল মেৰিটত নাম আহিব 100% আপোনালোকৰ ফাইনেল মেৰিটত নাম আহিব আৰু এটা কথা মই জনাই দিছো শুনক এইবাৰ যিবিলাকে 54 পোৱা বা 54 55 পোৱা লৰাছালি বা 56 পোৱা মোৰ চিনাকি আছে 56 পোৱা লৰাছালি ফাইনেল মেৰিটত আপোনালোকৰ নাম অহা নাই মানে কি ৰিটেন এক্সামত ৰিটেন দিছিলে কিন্তু মানে ভাইবাৰ দিবলৈ নাপালে গতে হহকে পোৱা লৰাছালি বিলাক এতিয়া মই আপোনালোকৰ 54.92 পাইছিল 55 পাইছিল মোৰ লগৰ এটাই 56 পাইছে আৰু এটা লৰাই 57 পাইছে তেনেকুৱা লৰাও কি আছে ভাইবাৰ দিবলৈ অহা নাই গতিকে আপোনালোকৰ চাকৰিটো পোৱাত বহুতে এবাৰ সুবিধা হ'ব সেইটো কাৰণে মই কৈছো আপোনালোকে টেনচন নলব বহুতে সুবিধা হ'ব ভাল ভাল লৰা কিপা থাকি গল আপোনালোকৰ আৰু কম পোৱা লৰাখবাই ভাইবাৰ টেষ্ট দিব পাইছে গতিকে আপোনালোকে এবাৰ জুনে ভাইবাৰ টেষ্টটো দিছে প্ৰায় চাকৰিবিলাক ফিক্সে বুলি ক'ব পাৰি আপোনালোকে 100% চাকৰিটো পায়ে যাব ভাইবাৰ টেষ্ট দিয়াবিলাকে অলপহে কেনসেল হ'ব বেছিও কেনসেল না আপোনালোকৰ 100% এবা হয়তো চাকৰিটো হেবা সবকে হয়তো দি দিয়াও বেছি চান্স থাকিব পাৰে হেতু আপোনালোকে ক্লিয়াৰ থাকক আৰু মই আপোনালোকক কৈছো নতুন ভেকেন্সি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব অক্টোবৰ আৰু নৱেম্বৰ মাহত আপোনালোকে নতুন ভেকেন্সি কাৰণে অনলাইন এপ্লাই কৰিবলৈ পাব আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক এই ভিডিওটো জনাই দিলো অলৰেডি আৰু আপোনালোকৰ 10 অক্টোবৰ এপইন্টমেন্ট দিব বাকি আপোনালোকে ভগৱানৰ ওপৰত বিলিভ ৰাখক ভিডিওটো চাই আপোনালোকৰ হেল্পফুল হ'লনে নাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি প্ৰথম পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যিমান পাৰে আপোনালোকে ভিডিওটো সবকে শেয়াৰ কৰি দিব থ্যাংক ইউ